নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে তাই লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু যদি আপোনালোকে আমাৰ ইজি গাইড নামৰ দ্বিতীয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি আমাৰ এই দ্বিতীয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম ট্ৰিবিউন ইংলিছ নিউজ পেপাৰ? দি আছাম ট্ৰিবিউন ইংৰাজী বাতৰি কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। দি আছাম ট্ৰিবিউন নামৰ ইংৰাজী বাতৰি কাকতখনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্যৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, সুন্দৰীদিয়া সত্ৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? সুন্দৰীদিয়া সত্ৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। সুন্দৰীদিয়া সত্ৰ অসমৰ বৰপেটা জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ছেকেণ্ড ফিল্ম ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম আছিল ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ফিল্ম ইন্দ্ৰমালতী ৰিলিজড? ইন্দ্ৰমালতী চলচ্চিত্ৰখন কোন চনত মুক্তি লাভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1939 চনত ইন্দ্ৰমালতী নামৰ চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8,000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া ইন আছাম? অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলাখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলাখনৰ নাম হ'ল কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ডিৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা? কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু এই চলচ্চিত্ৰখন 1961 চনৰ 25 জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ছুপাৰভাইজ দ্য প্ৰিপাৰেশ্যন অফ দ্য NRC ইন আছাম? অসমৰ NRC কাৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমৰ NRC প্ৰস্তুত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ ইণ্ডিয়াছ পজিশ্যন ইন টাৰ্মছ অফ GDP? GDPৰ ভিত্তিত ভাৰতৰ স্থান কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। GDPৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান হ'ল পঞ্চম। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ মানৱ উন্নয়ন সূচকাংক সৰ্বাধিক? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ ভিতৰত ভাৰতৰ কেৰালা ৰাজ্যখনত মানৱ উন্নয়ন সূচকাংক সৰ্বাধিক। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য এছিয়াটিক ছ'চাইটি অফ বেংগল ফাউণ্ডেড? এছিয়াটিক ছ'চাইটি অফ বেংগল কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1784 চনৰ 15 জানুৱাৰী তাৰিখে এছিয়াটিক ছ'চাইটি অফ বেংগল প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড মেন ৱাক অন দ্য মুন ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন চনত মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰত খোজ পেলাইছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1969 চনৰ 20 জুলাই তাৰিখে মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰত খোজ পেলাইছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট চেক্ৰেট ৰিলিজিয়াছ প্লেচ অফ মুছলিমছ? মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ ধৰ্মীয় স্থানখনৰ নাম কি?
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ ধৰ্মীয় স্থানখনৰ নাম হ'ল মক্কা মদিনা আৰু মক্কা মদিনা সৌদি আৰবত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল বদৰুদ্দিন তৈবজী নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য প্লেনেট ফাৰ্ডেষ্ট ফ্ৰম দ্য ছান সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন গ্ৰহ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ইউনিট অফ নইজ পলিউশ্যন কোলাহল প্ৰদূষণৰ একক কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কোলাহল প্ৰদূষণৰ একক হ'ল ডেচিবেল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ডাইজেছেছ কজড বাই আয়োডিন ডেফিচিয়েঞ্চি আয়োডিনৰ অভাৱত কি ৰোগ হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আয়োডিনৰ অভাৱত গৰল ৰোগ হয় নেক্সট কুৱেশ্যন দিয়া আছে ৱেৰ ইজ দ্য চিয়াচেন গ্লেচিয়াৰ লোকেটেড ইন ইণ্ডিয়া চিয়াচিন হিমবাহ ভাৰতৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি চিয়াচিন হিমবাহ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ডিড ইলেক্ট্ৰিচিটি ছাপ্লাই ফাৰ্ষ্ট ষ্টাৰ্ট ইন ইণ্ডিয়া ভাৰতত প্ৰথমে বিদ্যুৎ যোগান ক'ৰ পৰা আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতত প্ৰথমে পশ্চিমবংগৰ দাৰ্জিলিঙৰ পৰা বিদ্যুৎ যোগান আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে বেংগালুৰু ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট বেংগালুৰু ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানীৰ নাম ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বেংগালুৰু ভাৰতৰ কৰ্ণাটক ৰাজ্যখনৰ ৰাজধানীৰ নাম আজিৰ এই ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই